নগাঁও লোকসভা সমষ্টি নিজৰ দখলত আনিবৰ বাবে কংগ্ৰেছ বিজেপি আৰু AIUDF দলে মাৰাথন প্ৰচাৰ চলাই ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। প্ৰতিটো দলেই দিনে নিশাই চলাইছে মাৰাথনী নিৰ্বাচন প্ৰচাৰ। মঙলবাৰে সন্ধিয়া নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ কচুৱাৰ শিমলুগুৰিত জনসভাত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক অখিল গগৈয়ে। সভাত বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে নগাঁৱত কংগ্ৰেছ দলে জয়ী হ'ব বুলি মন্তব্য কৰে। নগাঁৱৰ মানুহে সিদ্ধান্ত লৈছে যে এবাৰ বিজেপিক বিদায় দিব, কাৰণ বিজেপিয়ে বস্তুৰ মূল্য ইমান বঢ়াই দিছে আৰু বিজেপিয়ে দেশখনক হিন্দু মুছলমানৰ ৰাজনীতি কৰি কৰি দেশখন বেয়া কৰি পেলাইছে। বিজেপিয়ে ধৰ্মৰ ৰাজনীতি কৰি গোটেই দেশখন অস্থিৰ কৰি পেলাইছে। সেইকাৰণে এইবাৰ অসমত শান্তি সম্প্ৰীতি ৰক্ষা কৰিবৰ কাৰণে, সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰিবৰ কাৰণে আৰু মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে সমগ্ৰ নগাঁৱৰ মানুহে এবাৰ সিদ্ধান্ত লৈছে যে বিজেপিক পৰাভূত কৰিব। সেইকাৰণে দেখিছে ৰাতি 10 বজাতো হাজাৰ হাজাৰ মানুহ ৰৈ আছে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।